নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অনু একাডেমীলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা আসাম জিকেৰ অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এইটো হৈছে ইয়াৰ পাৰ্ট 10। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই এবাৰ চাই ল'ব, যথেষ্ট উপকৃত হ'ব। গতিকে পলম নকৰি বলক আজিৰ মূল বিষয়লৈ আগবাঢ়োঁ। আজিৰ আলোচনাৰ প্ৰথমটি প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত। প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। আমাক সুধিছে প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যনসমূহ চাই লওঁ। অপশ্যন ক নলিনীবালা দেৱী, খ অমলপ্ৰভা দাস, গ মামণি ৰয়ছম গোস্বামী, ঘ নিৰ্মল প্ৰভা বৰদলৈ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্ন, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিল? অপশ্যন ক জোনাকী, খ অৰুণোদয়, গ আছাম ট্ৰিবিউন, ঘ দৈনিক বাতৰি। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰুণোদয়। অৰুণোদয় হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম ছপাশাল কোনটো আছিলে? অপশ্যন ক মিছন প্ৰেছ যোৰহাট। যোৰহাটত অৱস্থিত মিছন প্ৰেছ। খ মিছন প্ৰেছ গুৱাহাটী, গ মিছন প্ৰেছ শিৱসাগৰ, ঘ মিছন প্ৰেছ গোলাঘাট। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মিছন প্ৰেছ শিৱসাগৰ। শিৱসাগৰত অৱস্থিত মিছন প্ৰেছটো হৈছে অসমৰ প্ৰথমটি ছপাশাল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। চতুৰ্থ প্ৰশ্ন, অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি? অপশ্যন ক গুৱাহাটী মেডিকেল কলেজ, খ শিলচৰ মেডিকেল কলেজ, গ যোৰহাট মেডিকেল কলেজ, ঘ অসম মেডিকেল কলেজ ডিব্ৰুগড়। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অসম মেডিকেল কলেজ ডিব্ৰুগড় হৈছে অসমৰ প্ৰথমখন মেডিকেল কলেজ। কেতিয়াবা পৰীক্ষাত আহে অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পূৰ্বৰ নামটো কি আছিল? আপোনালোকে কমেণ্ট কৰি জনাবচোন। অসম মেডিকেল কলেজ ডিব্ৰুগড় এইখনৰ পূৰ্বৰ নামটো কি আছিল? পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। মই আপোনালোকক এইকাৰণে নিজে বিচাৰি উত্তৰটো কমেণ্ট কৰিবলৈ কৈছোঁ, কাৰণ নিজে বিচাৰিলে কোনোবা এটা বিষয় বেছিকৈ আমাৰ মনপুত হয়, বেছিকৈ মনত ৰৈ যায়, সেয়ে এবাৰ চাবলৈ কৈছোঁ। পৰৱৰ্তী প্ৰশ্ন, পঞ্চম প্ৰশ্ন, প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল? অপশ্যন ক যদুৰাম ডেকা বৰুৱা, খ ৰাধা গোবিন্দ বৰুৱা, গ পাৰ্বতী প্ৰসাদ বৰুৱা, ঘ নাথান ব্ৰাউন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যদুৰাম ডেকা বৰুৱা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ষষ্ঠ প্ৰশ্ন, অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? অপশ্যন ক নবীন চন্দ্ৰ বৰদলৈ, খ দেৱকান্ত বৰুৱা, গ তৰুণৰাম ফুকন, ঘ চন্দ্ৰধৰ বৰুৱা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ প্ৰথমজন অসমীয়া সভাপতি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। সপ্তম প্ৰশ্ন, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন ক মামণি ৰয়ছম গোস্বামী, খ অজন্তা নেওগ, গ সৈয়দা আনোৱাৰা তাইমুৰ, ঘ সুচিব্ৰতা ৰায়চৌধুৰী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সৈয়দা আনোৱাৰা তাইমুৰ। তেওঁ হৈছে বৰ্তমানলৈকে একমাত্ৰ আৰু অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? অপশ্যন ক 1947 চনত, খ 1945 চনত, গ 1946 চনত, ঘ 1948 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1948 চনত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? আমি ইয়াৰ আগৰ প্ৰশ্নটোত গম পালোঁ যে অসমত প্ৰথম বিশ্ববিদ্যালয় স্থাপন হৈছিলে 1948 চনত। এই প্ৰশ্নটোত সুধিছে প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয়। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ক ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ক্ষমা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়। প্ৰতিষ্ঠা লাভ কৰিছে 1948 চনত আৰু অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হৈছে ডিব্ৰুগড় অসম মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ আলোচনাৰ শেষৰটি প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যন ক ৰাধা গোবিন্দ বৰুৱা, খ কৃষ্ণকান্ত সন্দিকৈ, গ আনন্দৰাম বৰুৱা, ঘ চন্দ্ৰধৰ বৰুৱা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। আজিৰ আলোচনাটো ইমানতে সামৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই আলোচনাৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিছে নাই। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।